মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, ৰুটি বনাইছিলোঁ, ৰুটি চাহ খালোঁ। ৰুটি নহ'লেতো কিবা থাকেই, ৰুটি চাহ খালোঁ। আৰু ইমান গৰম নহয়, গৰমতো একো বনাবলৈ মন নাযায়, তথাপি আৰু উপায় নাই, বনাবতো লাগেই, খাব লাগে যদি বনাব লাগেই। আৰু এতিয়াও কাম চাম কৰা নাই, কাঁহী বাতি ধুম, বিছনা ঠিচনাবিলাক তুলিম, তাৰপিছত দুপৰীয়া কি বনাম দেখাম। তেনেহ'লে ব্লগটো চাই থাকক শেষলৈকে। দুপৰীয়াৰ কাৰণে ৰন্ধা আৰম্ভ কৰি দিলোঁ। এইপিনে ভাত বহাই দিছোঁ আৰু এইটো আলু ভাজি আছোঁ, মাছ দি বনাম। যোৱাকালিৰে মাছ আছে, এইটো 3 পিচ মাছ আছে, এইটো দি বনাম। আৰু বৰষুণ আহিছে দেখিছেনে, ৰাতিপুৱা অলপ ৰ'দ দিছে, এতিয়া অলপ বৰষুণ পৰি আছে। আৰু এইটো এটা চব্জি বনাম, এইটো শাক আছে, শাক ডাঠা আৰু কঁঠালৰ গুটি দি এটা চব্জি বনাম। আজি দুপৰীয়াৰ এইখিনিয়ে। তেনেহ'লে চাই থাকক ব্লগটো শেষলৈকে। হাই গাইজ, ৰান্ধা বাঢ়া হ'ল, লগতে খাব বহিলোঁ, কাৰণ ইমানেই ভোক লাগিছে নহয়। আৰু বৰষুণ পৰি আছিল, এতিয়া আকৌ ৰ'দ দিছে, অলপ পিছত গা চা ধুম। আৰু এইটো এটা চব্জি দেখিছেনে, কঁঠালৰ গুটিৰ শাক আৰু ডাঠা দি বনাইছোঁ, ইমান ধুনীয়া হৈছে নহয় দেখাত। খাই চাম কেনেকুৱা হৈছে। আৰু এইটো হৈছে আলু আৰু মাছৰ এটা ঝোল বনাইছোঁ। প্ৰথমে এইটো খাওঁ, এইটো টেষ্টি হ'ব। তেনেহ'লে খাই চাই আহি আছোঁ একেবাৰে। গাইজ, দুপৰীয়াৰ কাম শেষ, খোৱা দোৱা একদম কমপ্লিট। আৰু একেবাৰে গেছ টেছবিলাক মুচি লৈছোঁ, গোটেই কাম শেষ। খিৰিকীটো বন্ধ কৰি দিছোঁ, কাৰণ বৰষুণ পৰি আছে। ইমান ৰ'দ দিছিল নহয়, এতিয়া বৰষুণ পৰি আছে দেখিছেনে। খিৰিকী খোলা থাকিলে পানী আহে, সেইকাৰণে চিটা পানী আহে, বন্ধ কৰি দিছোঁ। বৰষুণ পৰি আছে, তথাপি গৰম এৰা নাই দে, গৰম লাগি আছে। দেখিছেনে বাহিৰত বৰষুণ পৰি আছে। এতিয়া গা চা ধুম, তাৰপিছত আহি আছোঁ, কাপোৰ ধুম কেইটামান, গা চা ধুম বাথৰুমত। দুপৰীয়া ভাত চাতটো খালোঁ, এতিয়া আবেলি সময় এফালে যাব ওলাইছোঁ। ক'ত গৈ আছোঁ কৈ আছোঁ, তেনেহ'লে ব্লগটো চাই থাকক। তলাটো মাৰি দিওঁ, টটো এটা মাতো, ভাবিও যাব, ভাবিকো লৈ যাম। তেনেহ'লে বলক, টটো যাব যাব চাগে দাদা, ঘৰত যাব। টটোত আৰু নুঠিলোঁ, খোজকাঢ়িয়ে গ'লোঁ। মই ভাবি চুহানা একেলগে গৈ আছোঁ। আৰু সিহঁতৰ গৰমৰ বন্ধ, ল'ৰাটো গৰমৰ বন্ধ, তাই যাবলৈ নোখোজে, সেইকাৰণে আমিয়ে গ'লোঁ, তাই ঘৰতে আছে। আৰু এয়া গৈ আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। নতুন নতুন ব্লগ জনে চাই প্লিজ এটা কৈ ছাবস্ক্ৰাইব মাৰি দিব, ব্লগবিলাক শেষলৈকে চাব। আৰু গৈ আছোঁ, কোৱাই নাই আপোনালোকক, ভাবি এটাৰ ঘৰত গৈ আছোঁ। দেখিলে মানে চালে গম পাব, আহে আমাৰ ইয়াত মাজে মাজে। ভাবি ঘৰত গৈ আছোঁ, ভাবিলোঁ অলপ ফুৰি আহোঁ। আহিলোঁ, আহি পেলাই গল্প চল্প কৰিলোঁ, বহুতখন গল্প চল্প কৰিলোঁ। কৰি পেলাই ভাবি নাস্তা পানী ৰেডি কৰি আছে। আৰু আহিলে নহয় ইমান যা যোগাৰ কৰে। আৰু তাৰ ছোৱালীও হেল্প কৰি দি আছে ৰন্ধাত, মানে চাহ নাস্তাত বনোৱাত। এতিয়া চৰবত দিছে, প্ৰথমে চৰবত দিছে, মানে ইমান গৰম নহয়। তাৰপিছত নাস্তা পানী দিছে, বিস্কুট ঠিস্কুট, বহুত ধৰণৰ বিস্কুট ঠিস্কুট কিবা কিবি দিছে। আৰু ইমান গৰমত নহয় খাবলৈও মন নাযায়, অলপ মানে ঠাণ্ডাটোৱে খালোঁ। আৰু তাৰপিছত চাহও দিছে, লগতে এয়া চাহ লৈ আহিছে, লগতে মিঠাই দিছে, আৰু সেৱৈ বনাইছে, সেৱৈ দিছে। এতিয়া চাহ নাস্তা খাই আছোঁ আৰু আড্ডা মাৰি আছোঁ, সকলোৱে গল্প চল্প কৰি আছোঁ, আড্ডা মাৰি আছোঁ লগতে, দেখিছেনে। আৰু এয়া চুহানা ঘৰে হাই কৰি দিলে। এতিয়া শেষত আনিলে সেৱৈ, মিঠা সেৱৈ খাই আছোঁ। তাৰপিছত আনিলে মিঠৈ, আনিলে বহুত ধৰণৰ। শেষত দিলে পাণ তামোল, সেইটো দেখাই দিলোঁ। তাৰপিছত খালোঁ, খাই লৈ আড্ডা চাড্ডা গল্প চল্প মাৰি আছোঁ। এতিয়া ঘৰত মানে অহা নাই, ঘৰত যাম এতিয়া, ওলাইছোঁ। বাৰ বাৰ ওলাওঁ, বাৰ বাৰ সিহঁতে ফটো চটো উঠে, আৰু আমিও ফটো চটো উঠিলোঁ। আৰু এয়া তাত দুটা ছোৱালী বাহিৰতে পৰে, আহিছে বন্ধৰ কাৰণে। তেনেহ'লে চাই থাকক ব্লগটো, ঘৰত গৈ দেখাই আছোঁ।
এতিয়া ঘৰত যাব ওলাইছোঁ ব্লগটো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ ঘৰত গৈ আৰু দেখুওৱা নহ'ব কাৰণ ৰাতি হৈ যাব সেইকাৰণে আৰু টটোত উঠিলোঁ